আজি ছাৰহঁতে ধুনীয়া ট্ৰিট দিলে আমাক। বাৰু সকলোখিনি ধুনীয়াকৈ কৈ আছো ৰ'ব। মৰ্ণিং মই টিপটপ ৰেডি অফিচ যাবলৈ। আৰু পৰহি ছেফটি শ্বুজ দিছিল যে এনেই ৰুমতে পৰি থকাতকৈ ভাবিলোঁ আজি ট্ৰাই কৰি চাওঁ। মানে পিন্ধি লৈ অফিচে যাওঁ বুলি ভাবিলোঁ আৰু। ভাবামতেই কাম পিন্ধি লৈ মই অফিচ পালোগে। ফাৰ্ষ্ট হাফৰ কামখিনি কৰি উঠিলোঁ। এতিয়া যিহেতু আমাৰ চাহ খোৱাৰ টাইম, সেয়েহে সিহঁত দুজনীক লগ কৰিবলৈ আহিছিলোঁ। তাৰপিছত ছাৰে ক'লে যে তেওঁ হেনো আমাক কিবা কিবি খুৱাব বোলে আজি। ৰসমলাইৰ লগতে পপো খাবলৈ পালোঁ আজি। এনেকৈ সৰু সুৰা পাৰ্টিবোৰ পাই থাকিলে ভালেই লাগে ন। অলপ দেৰি পিছত লাঞ্চ টাইম হৈ গ'ল, লাঞ্চটো কৰি ল'লোঁ ধুনীয়াকৈ। ব্ৰেকৰ টাইমতে আকৌ ছাৰে আমাক কাম এটা দিলে, সেইটোও কৰি ল'লোঁ পটককৈ একদম। তাৰপিছত আৰু চিধা 4:30ত ভিডিঅ' কৰিছোঁ। অহাকালি যিহেতু গুড ফ্ৰাইডে, মানে ফ্ৰাইডে দিনা, ছেটাৰডে ছানডেটো এনেও বন্ধই আছে, চ' 3 দিন বন্ধ পাই গৈছোঁ। সেই ফূৰ্তিতে আমি ফুচকাও খাই ল'লোঁ। বাৰু ৰাতিৰ সাজত মই ফাৰ্ষ্ট টাইমৰ বাবে চিলা বনাবলৈ ট্ৰাই কৰিছিলোঁ, কিন্তু কি যে বনিল এইটো। তথাপি খাবতো লাগিবই দিয়কচোন। আজিলৈ ইমানেই।